কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে ভাবুকি দিয়ে, তেওঁলোক অলপ শংকিত হয়। সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। মই কৈছোঁৱেই যে আজি প্ৰতিদিন, কাইলৈ DUI, পৰহিলৈ প্ৰাগ, তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল, এনেকৈ বাঢ়ি গৈ থাকিব। কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাই ডকাইতি ডাকিবই, আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায়, ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায়। ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকে বেয়া পায়। যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে, তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ, আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। বৰ্তমানৰ যিটো সাম্প্ৰতিক পৰিৱেশ, এই পৰিৱেশটোত অসমৰ সংবাদ মাধ্যম আছে, আৰু সেই প্ৰত্যাহ্বানটো আহিছে চৰকাৰৰ ফালৰ পৰাই। বিগত সময়ত আমি দেখিছোঁ যে স্বয়ং আমাৰ চৰকাৰৰ ফালৰ পৰাই যেতিয়া সংবাদ মেলত হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান, বহু ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে আপোনাৰ কোনটো চেনেলৰ, এনেকৈ তেখেতে পোনপটীয়াকৈ যিটো প্ৰশ্ন কৰিলেই তেওঁ ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে। মই ভাবোঁ হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল মহন্ত, কোনেও এনেকৈ সাংবাদিকক মালিকৰ বা সাংবাদিকগৰাকীৰ নাম বা পেপাৰৰ নাম কেতিয়াও সোধা নাছিল। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে সেই প্ৰশ্নটো কৰিছে। মই এই পৰিৱেশটোৰ জৱনিকা পৰাটো বিচাৰোঁ, আৰু গোটেই সংবাদ মাধ্যমৰ সকলো স্বত্বাধিকাৰৰ প্ৰতি মোৰ আহ্বান যে আপোনালোক সকলো একগোট হৈ অসমীয়া সাংবাদিকতাৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকেও এটা পদক্ষেপ লোৱাৰ সময় আহি গৈছে। আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ আহ্বান যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে, তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ, আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। গতিকে এইটো যদি আগন্তুক দিনত আৰু বৃদ্ধি পায়, তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমাৰ সাংবাদিকসকলৰ কাৰণে তাতকৈ আৰু দুৰ্ভাগ্যজনক ট্ৰেজেডি একো নহ'ব। গতিকে আমি সকলো একগোট হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি গৰজি উঠাটো খুব জৰুৰী, আৰু আজি সেইকাৰণে চাগে হৈছে মোৰ পূৰ্ণ সমৰ্থন আছে। আৰু মই সকলো সাংবাদিকক এইটোৱে ক'ম যে আমি সদায় চৰকাৰী পক্ষকেই প্ৰশ্ন কৰিম, বিৰোধী পক্ষক প্ৰশ্ন কৰাৰ আগত আমাৰ সকলো সাংবাদিকৰ দায়িত্ব সদায় শাসক পক্ষক প্ৰশ্ন কৰা। জনসংযোগ বিভাগ আছে চৰকাৰৰ, ভাল ভাল কথা জনসংযোগ কৰে, কিন্তু আমাৰ দায়িত্ব যে ভালৰ লগতে আমি বেয়াবিলাকো দেখুৱাই দিয়া আৰু বেয়াবিলাকো সমালোচনা কৰা, আৰু তেওঁলোকৰ দৃষ্টিত যিটো বেয়া, ৰাইজৰ দৃষ্টিত যিটো ভাল, মই ভাবোঁ। পুৱতি নিশা লখিমপুৰৰ যি প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ কৰা হৈছিল, আৰু সমান্তৰালকৈ সেই একেদিনাই আপোনালে নটিচ জাৰি কৰাইছিলে হাউচিঙৰ যি ৰুম আপোনাক খালী কৰিবৰ কাৰণে। এগৰাকী ব্যক্তিৰ বাসস্থানেই হৈছে নিজৰ ঘৰটো, আৰু সেই ঘৰটোৱে আপোনাক খালী কৰিবলৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়তে। কি ক'ব আপুনি? সঁচা, আপোনালোকে যিটো শুনিছে, মোলৈ এখন নটিচ আহিছে, তেওঁলোকে হাউচিং বৰ্ডৰ কমিশ্যনাৰ পৰা নিৰ্দেশ দিছে। নিৰ্বাচন 9 তাৰিখে শেষ হৈছে, আৰু মোলৈ পঠিওৱা নটিচখন আহিছে 10 তাৰিখে। আৰু সাধাৰণতেই চৰকাৰী নটিচ, চৰকাৰী যিটো নিয়ম, সেই নিয়মৰ মাজেদিয়ে যাব লাগে। যদি সেই নটিচখন সঁচাকৈয়ে চৰকাৰে দিব লাগিছিল, মোক 5 বজাৰ ভিতৰত গৈ দিবগৈ লাগিছিল। কিন্তু যিয়ে নহওক, মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত মোৰ ওচৰ চুবুৰীয়াৰ হাতত নটিচখন দি থৈ আহিছে। মই তেতিয়া কাৰ্যালয়ত আছিলোঁ, আৰু নিশা 9:15 মই খবৰটো পাওঁ। কিন্তু তাৰ আগতেই মোলৈ যিখন নটিচ তেওঁলোকে প্ৰেৰণ কৰিছে, সেইখন ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰিল। মোক ঘৰ খালী কৰিবলৈ দিয়া জাননী ৰাইজৰ হাতে হাতে ভাইৰেল হৈ গ'ল। মোক বহুতে প্ৰশ্ন কৰিছিল, মই তেতিয়ালৈকে গমেই নাপাওঁ। আৰু নিশা গৈ যেতিয়া মই ঘৰ পাইছোঁ, দেখিছোঁ হয় নটিচখন তেওঁলোকে দিছে। এইটো মই এইটোৱে ক'ম যে সম্পূৰ্ণ এইটো আক্ৰোশমূলকভাৱে আচলতে চৰকাৰে নটিচখন দিছে। মই 2012 চনতে ঘৰটো পাইছিলোঁ, এইটো সঁচা কথা। 21 চনৰ পৰা মই নিজে আছোঁ। তাৰ আগত মোৰ মা আছিল, মোৰ আত্মীয় আছিল। ঘৰটো সৰু কাৰণে
আমি ঢেৰ মানুহ থাকিব নোৱাৰোঁ কাৰণে মই নিজে ভাড়া ঘৰত থাকিছিলোঁ। তাত মোৰ মা দেউতা এটা সময়ত আছিল। তাৰ পাছত কিন্তু মই নিজে থাকিলোঁ 21 চনৰ পৰা। মই যিখিনি হাউচিং বোৰ্ডৰ ৰুলছ ৰেগুলেশ্যন মই সকলোখিনি মানি পেলাই মই তাত আছোঁ। বহুত মানুহে ভাবে চাগে মই চৰকাৰী ঘৰ, মই এনেই ফকতীয়াতে আছোঁ তেনেকৈ ভাবে। আচলতে আমি ভাড়া দিওঁ, এটা যেনেকৈ ভাড়া ঘৰত থাকিলে ভাড়া দিব লাগে, চৰকাৰকো আমি এটা ভাড়া দিওঁ আৰু মই সেই ভাড়া দি আছোঁ। লাইটৰ বিল দি আছোঁ, পানীৰ বিল দি আছোঁ। আৰু যিখিনি তেওঁলোকে মাজে মধ্যে বুজা নাই, তাত এটাই উল্লেখ কৰিছে যে মই বোলে ৰিনুৱেল কৰা নাই, 5 বছৰৰ মূৰে মূৰে মই ৰিনুৱেল কৰিব লাগিছিল বুলি তেওঁলোকে তাত কৈছে। সেই নকৰাৰ কাৰণে 7 দিনৰ ভিতৰত ঘৰটো খালী কৰি দিব লাগে বুলি কৈছে। মইতো এতিয়া বহুত সাংবাদিক আমাৰ হাউচিঙৰ ঘৰত আছে। মইতো বহুতক সুধিছোঁ, এতিয়া কোনেওতো তেনেকুৱা নটিচ পোৱা নাই, কোনেওতো ৰিনুৱেল নকৰাৰ কাৰণে ঘৰ খালী কৰি দিবলগীয়া হোৱা নাই। অকল নিতুমণি শইকীয়া কিয়, বহুত সাংবাদিক আছে, মই নকওঁ এতিয়া। মোতকৈ জ্যেষ্ঠৰ পৰা মোতকৈ কনিষ্ঠলৈকে কিমান সাংবাদিক আছে আপোনালোকে হিচাপ কৰিলে গমেই পাব। বহুত সাংবাদিক আছে, বহুত বেছি, কিন্তু কাৰোলৈকে নটিচ যোৱা। যি মোতকৈ বহুত আগৰ পৰা আছে, নীলাচলত আছে, আমাৰ চানমাৰীত আছে, তেওঁলোকে কৈছে মইতো আজিলৈকে আমিতো নটিচ নাই তেনেকুৱা। ইয়াতে বহি আছে এতিয়া, অকল মই কিয় তাৰমানে। গতিকে এইটো বুজা যায় যে এইটো আক্ৰোশমূলকভাৱে কৰিছে। আৰু 2 নম্বৰ কথা, মই আমাৰ কেম্পাছৰ 2জনমানক সুধিছিলোঁ কি মই গম নাপাওঁ। যদি সঁচাকৈ 5 বছৰৰ মূৰে মূৰে কৰিব লাগিছিল, মই ঘৰটো 12 চনত পাইছোঁ, তেনেহ'লে প্ৰথম 5 বছৰ 17 চনত কমপ্লিট হৈছিল। তেতিয়া মোক কোৱা হোৱা নাই, মোলৈতো নটিচ অহা নাই। 17 চনৰ পৰা আকৌ 22 চনত 5 বছৰ, 22 চনত চাহলে মোক তেতিয়াও ক'ব লাগিছিল যে আপুনি ঘৰটো ৰিনুৱেল কৰা নাই, ওলাই যাব লাগিব। মোকতো কোনোদিন নটিচ, মোকতো কোনোদিন অৱগত কৰোৱা নাই। তাৰপিছত আজি এই 26 চন এতিয়া ৰিনুৱেলৰ কথাটো আহিছে। আৰু আচৰিত ধৰণেৰে আমাৰ কেম্পাছৰটো কি বস্তু, তেতিয়া ক'লে যে আপুনি যে ঘৰটোত নিজে আছে, আপোনাৰ যে ঘৰ মাটি নাই, আপুনি সেইটো তেখেতসকলক জনাব লাগে, লিখিতভাৱে জনাব লাগে। তেতিয়া মই কৈছোঁ মইতো 6-7 মাহৰ আগত জনাইছোঁ সেই কথাটো। কাৰণ এই 6-7 মাহমানৰ আগতে এখন তেওঁলোকৰ মোলৈ জাননী আহিছিল যে ঘৰটোত মই নিজে আছোঁ নে নাই জানিব বিচাৰিছিল। আৰু যিসকল বিষয়ে মোক দিবলৈ গৈছে তেওঁলোকেতো মোক ঘৰতেই পাইছে। মই কৈছোঁ আপোনালোক নিজেই প্ৰমাণ, মোৰ ওচৰলৈ আহিছে যিহেতু, গতিকে আপোনালোকে নিজে প্ৰমাণ পাইছে মই আছোঁ নে নাই, আৰু মই কি ৰিটাৰ্ণ দিব লাগে। কৈছে নহয় আপুনি এখন লিখিতভাৱে দিয়ক। মই দিলোঁ, কিন্তু সেইখন পচন্দ নহ'ল। মই কোৰ্ট এফিডেভিট কৰি দিব লাগে বুলি ক'লে। তাৰপিছত মই আকৌ অধিবক্তাৰ লগত কথা পাতি মই কোৰ্ট এফিডেভিট কৰি দিলোঁ যে মই নিজে আছোঁ, মোৰ ঘৰ মাটি নাই। আৰু যেতিয়া মোৰ নিজৰ এটা নিৰ্মীয়মান ফ্লেট আছে, আধৰুৱা অৱস্থাত আছে, গতিকে ফ্লেটটো হ'লে মই এনেও এইটো ঘৰত নাথাকিম, মই গুচি যাম। কিন্তু তাৰ বাহিৰে মোৰ ক'তো মাটি চাটি একো নাই, আপোনালোকে এইবোৰ চাব পাৰে। এখন এফিডেভিট মই দিলোঁ। পাছৰ মানুহে কৈছে সেইখনেই ৰিনুৱেল, মানে সেইখনেই, তাতকৈ বেলেগ একো নাই। এতিয়া সেইখন দিয়াৰ পিছতো মোলৈ নটিচখন কি আহি, মই এইটোৱে ক'ম যে নতুন প্ৰজন্মৰ যিসকল খুব সাহসী আৰু তেওঁলোকৰ এটা ৰাজ্যখনৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি দায়বদ্ধতা আছে, মই জানো, মই বুজি পাওঁ। কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে ভাবুকি দিয়ে, তেওঁলোক অলপ শংকিত হয়। সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। আৰু নতুন সাংবাদিকসকল সততাৰে, দায়বদ্ধতাৰে আৰু সাহসেৰে সংবাদ ক্ষেত্ৰলৈ আহি তেনেকুৱা ষড়যন্ত্ৰবিলাক উফৰাই দিয়াৰ এটা তেওঁলোকে পণ লোৱাটো মই বিচাৰোঁ। আৰু তাৰ কাৰণে মালিক পক্ষৰো বাৰু তেওঁলোকৰ ওপৰত হাত থাকিব লাগিব, সহযোগিতা লাগিব। তথাপিও আপুনি কৈছে যিহেতু মই এইটোৱেই ক'ম যে নিষ্ঠা আৰু সততাৰে, দায়বদ্ধতাৰে তেওঁলোক সাংবাদিক হ'বলৈ আহিলে আমাৰ সকলোৰে মংগল হ'ব। মই কৈছোঁৱেই যে আজি প্ৰতিদিন, কাইলৈ DUI, পৰহিলে প্ৰাগ, তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল, এনেকৈ বাঢ়ি গৈ থাকিব। কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাৰি ডকাতি ডাকিবই, আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায়, ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায়। ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকে বেয়া পায়। এইটো ৰাজনীতিবিদৰ চৰিত্ৰই। কিন্তু সাংবাদিকসকলেতো সদায় তোষামোদ কৰিব নোৱাৰে, সাংবাদিকসকলেতো সদায় প্ৰশংসা গাব নোৱাৰে, সাংবাদিকসকলেতো সদায় ৰাজনীতিবিদৰ ঢোল কোবাব নোৱাৰে। সাংবাদিকসকল তেওঁলোকৰ মুখপাত্ৰ নহয়, জয়ঢোল কোবাব নোৱাৰে। গতিকে সাংবাদিকে প্ৰশ্ন কৰিব, আৰু প্ৰশ্ন কৰিলে তেওঁলোকৰ ক'ৰবাত দিগদাৰ হ'বই। কিন্তু তথাপিও মোৰ শাসক পক্ষক, ৰাজনীতিবিলাকক প্ৰশ্ন কৰা, তেওঁলোকৰ ভণ্ডামি, তেওঁলোকৰ বেয়াটো দেখুৱাই দিয়া,
গতিকে সেইখিনি নিষ্ঠা সততাৰে আমাৰ উঠি অহা সাংবাদিকসকলে পালন কৰিলেই আমাৰ সমাজখন